সাপৰত আমি এটা থাৰ্মেল পাৱাৰ প্ৰজেক্ট ইয়াতে কৰিব খুজিছোঁ আৰু যদি আমি থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰোঁ এই অঞ্চলৰ প্ৰায় 10,000তকৈও অধিক ল'ৰা ছোৱালীয়ে কামো পাব আৰু যথেষ্ট উদ্যোগীকৰণো হ'ব আৰু যদি প্ৰজেক্টটো আল্টিমেটলি হয় তেতিয়াহ'লে প্ৰায় 20,000 কোটি টকাৰ ব্যয় হ'ব গতিকে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে গোটেই অঞ্চলটোৰ কিমান এটা ডাঙৰ পৰিৱৰ্তন হ'ব এতিয়ালৈকে বহুত আগবঢ়া নাই এটা প্ৰাৰম্ভিক পৰ্যায়তে আমি আছোঁ মই এবাৰ মাটিখিনি চাই গ'লো যাতে আমি কামখিনি আগবঢ়াব পাৰোঁ 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব এবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব তালিকাখন আছে মোৰ ফটক কৰি মনত নাই আপোনালোকে চাই ল'ব অসুখী হ'বলগীয়াতো একো নাই গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে গতিকে আৰু অসুখী কি হ'ব যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়াহ'লে বিপৰ্যয়ৰ কাৰণটোতো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিলে আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেতো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এইটো সকলোৱে জানে সেইকাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে পলিটিকেলি মেচিউৰ কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেইকাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছোঁ ৰেহাই পাব মানুহৰ লগত আলোচনা কৰিয়ে কৰিম কোনোবা জেগাত কবৰস্থান আছে কোনোবা জেগাত মানুহ বহি আছে তেওঁলোকক আমি বেলেগ জেগাত মাতি দিম কাৰো লগত কাজিয়া পেচাল কৰি নহয় পুনৰ সংস্থাপন দিয়া না 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 ইয়াতে কিছুমান মানুহৰ ভিতৰত মাটি আছে মেদি মাটি আছে তেওঁলোকক আমি লেণ্ড একুইজিশ্যনৰ খৰচো দিব পাৰো নহলে আন বিলাসীপাৰাটো আমাৰ মাটি থোৱা আছে তাতো বহাব পাৰো নহলে ইয়াৰ কাষতো বহাব পাৰো গতিকে কোনো মানুহক অশান্তি কৰা নহয় আমি সুন্দৰভাৱে মানে ডিস্ট্ৰিক্ট মই কৈছো যে কাৰো ওপৰত অশান্তি কৰি নহয় আলাপ আলোচনা কৰি ভিতৰত বেছি ঘৰ মানুহ নাই যিখিনি আছে আমি জাগাই জাগাই বহাই দিম আৰু এনেও এখন ভিজিআৰ আছিল আচলতে বহিব নালাগিছিল মই এটাই কথা কওঁ যে ধুবুৰী জিলাত বিশেষকৈ চাপৰত এই যদি পাৱাৰ প্লান্ট আহে জাগিৰোডত টাটাই যি আনিছে এইটো 27,000 কোটি টকা চাপৰত যদি পাৱাৰ প্লান্ট আনে সেইটো হ'ব 20,000 কোটি টকা তাৰনে আপোনালোকে এটা আন্দাজ কৰিব পাৰে যে ইয়াত কিমান নিবনুৱা ল'ৰা ছোৱালীয়ে কনষ্ট্ৰাকশ্যন ফেজত 25,000 মানুহ লাগিব আৰু তাৰ পিছত চাকৰি হিচাপে 8-10,000 মানুহ গতিকে গোটেই চাপৰখনৰ এটা ডাঙৰ পৰিৱৰ্তন হৈ যাব আৰু সেইকাৰণে মই ভাবিম যে ৰাইজে সকলোৱে সহযোগিতাও কৰিব লাগে আৰু চৰকাৰক সহায় কৰিব লাগে যেনেকৈ জাগিৰোডত আমাক সকলোৱে সহায় কৰিলে ইয়াতো সহায় কৰিব লাগে ধুনীয়াকৈ যাতে আমি আগবাঢ়িব পাৰোঁ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া যোৱাকালি মন্তব্য কৰিছে যে হিন্দু বেল্টক লৈ যদি ৰাজনীতি নকৰে তেনেহ'লে কংগ্ৰেছে মইতো ক'ম যে হিন্দু নাপাব 2 দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ চিট জিকিছো 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে সেইটোতো জাষ্ট আৰম্ভণি বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব যোনে তোনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে কিন্তু আমি অকলে খেলিম কিন্তু আমি যিমান সিটত আমি পাৰো সিমান সিটতহে খেলিম আমি যতে ততে নেখেলো যত আমাৰ শক্তি নাই তাতে আমি নেখেলো গতিকে যিমান সিটত আমাৰ শক্তি আছে সিমান সিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলো এবাৰ কিমান কৰো আমি চাই লওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ